ল'ৰা ছোৱালীৰ পৰীক্ষা শেষ হ'ল নেকি বাৰু আৰু তাৰ পিছতে ক'ৰবালৈ যাওঁ যাওঁ লাগিছে নেকি? তেতিয়াহ'লে এয়া হ'ল কনকা দ্য ভিলেজ ৰিজৰ্ট। একদম পাৰফেক্ট লোকেশ্যন। আপুনি ফেমিলি লৈও যাব পাৰে আৰু যদি অকলেও নিজৰ বান্ধৱীৰ লগত যাবলৈ বিচাৰিছে তেতিয়াও তালৈ যাব পাৰে। এয়া হ'ল যোৱা বছৰৰ ভিডিঅ'। মই নিকিৰ পৰীক্ষা শেষ হোৱাৰ পিছত এক ৰাতিৰ কাৰণে নিকিক লগত নলৈ, দীপক লগত নলৈ অকল মোৰ বান্ধৱীৰ লগত তাত থাকিবলৈ গৈছিলোঁ। ইমান যে ভাল লাগিলে, কিমান বছৰৰ পিছত দুইজনীয়ে শান্তিৰে এটা ৰাতি কটালোঁ। ঢেৰ কথা পাতিলোঁ আৰু তাৰপিছতে ধুনীয়াকৈ তাৰ পৰিৱেশটো এনজয় কৰিলোঁ। যদি আপোনালোকেও যাব বিচাৰিছে তেতিয়াহ'লে একদম তালৈ যাওক, অকণো ৰিগ্ৰেট নকৰে। তাতে বহুত বেছি এক্টিভিটিজ আছে। ডে টাইমত বহুতখিনি এক্টিভিটিজ আপোনালোকে কৰিব পাৰিব, আপোনালোকৰ ল'ৰা ছোৱালীয়ে বহুত এনজয় কৰিব আৰু ৰাতিও তাতে বহুত ধুনীয়া ধুনীয়া ইনড'ৰ গেমছ আছে। চ' এয়া আছিলে ফাৰ্ষ্ট এপিছ'ড। ছেকেণ্ড এপিছ'ডটো লৈ পেলাই আহি আছোঁ। ষ্টে টিউনড।